মানে গাইজ আজি আৰম্ভণি আকৌ হ'ল আমাৰ কচু কটা ভিডিঅ'টা আকৌ লৈ আহিলোঁ আপোনালোকৰ মাজলৈ চাপৰ ভিডিঅ'টো কেনেকুৱা পায় আজি আকৌ লিহিৰ বনৰ মাজত আছোঁ বুঢ়ী দিহিং কিনাৰত অলপ বুঢ়ী দিহিং বেছি কেনে সেইফালে কাটি আছে কচু এইফালে আগত এটা আকৌ আহিলোঁ আমি বহুত দিনৰ মূৰত আহিলোঁ বাৰীত দিহিঙত কচু কাটিবলৈ আহিলোঁ কচু পাবলৈ নাইকিয়া হৈছে একদম বিচাৰি বিচাৰি কাটিবলগীয়া হৈছে এইটো ছিজনত যিহেতুকে কচু মৰি নাইকিয়া হৈ যায় সেইকাৰণে অলপ দূৰৰ পৰা আনি বহিলগীয়া হৈছে মানে এতিয়া আহিলোঁ আৰু ইয়াত এইফালে আহিও কিবা এটা মনটো ভালো লাগে বাৰু কচু কাটিব অহা হয় অকণমান মনটো ফ্ৰেছ কৰিবলৈ অহা আগতে হৈছে এতিয়া আমি ইয়াত একদম বুঢ়ী দিহিঙৰ পাৰত কাটি আছোঁ এইফালে বুঢ়ী দিহিং এইফালে এনেকৈ বুঢ়ী দিহিঙে হয় কিন্তু এটা প্লট হৈ গৈছে এইটো এই ইয়াত কাটি আছোঁ এতিয়া গাহৰি কচু গৰু মাথা মানে গাইজ এতিয়া বুঢ়ী দিহিঙৰ কিনাৰত আছোঁহি এতিয়া কচু আপোনালোকে আমাক বুঢ়ী দিহিঙৰ কিনাৰতে দেখিব হয় নাই ভাই সেই দেখিছা সেইকাৰণে আৰু কচু বিচাৰি আকৌ আহি গ'লোঁ বুঢ়ী দিহিং কিনাৰত মানে ইয়াত কচু কেইডালমান কাটি নিলে গাহৰিকেইটাক খুৱাম এইফালে এতিয়া আমাৰ খাবলাঙে কাটি আছে কচু অঁ এতিয়া য'ত ত'ত বিচাৰি বিচাৰি মানে অলপ চলপ এতিয়া পালোঁ আৰু অলপ কাটিম তাৰপিছত আজিৰ পৰা অহা বন্ধ হ'ব কচু কটা আমি বেলেগ এটা বস্তু খাব লাগিব এটা উপায় নাই